হয় কাইলৈ উৰুকা আৰু উৰুকাৰ নিশা পৰিয়ালৰ লগত বন্ধুবৰ্গৰ লগত এসাঁজ খাবৰ বাবে এতিয়া দেখা গৈছে বজাৰসমূহত গ্ৰাহকৰ ভিৰ আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ পশ্চিম গোৱালপাৰা বৌগানৰ এখন হাঁহৰ বজাৰত বৌগানৰ এই হাঁহৰ বজাৰখন যিহেতু হাঁহৰ বাবে বিখ্যাত ভিডিঅ' জাৰ্নেলিষ্টে দেখুৱাইছে ইয়াত এতিয়া গ্ৰাহকৰ ভিৰ লাগিছে পুৱাৰ পৰা এনেদৰে গ্ৰাহকসকলে আহি তেওঁলোকে হাঁহসমূহ ক্ৰয় কৰিছে ভিডিঅ' জাৰ্নেলিষ্টে সামগ্ৰীৰ দৃশ্য যিহেতু ভোগৰ উৎসৱ ভোগালীসকলে পৰিয়ালৰ লগত বন্ধুবৰ্গৰ লগত সকলোৱে ৰাতি এসাঁজ খাব উৰুকাৰ নিশা আৰু এনেদৰে তেওঁলোকে হাঁহ ক্ৰয় কৰি আছে মই কথা পাতি জনাওঁ দাদা হাঁহ ল'লে হয় ল'লোঁ প্ৰথমতে প্ৰতিদিন টাইমৰ জৰিয়তে সমগ্ৰ অসমবাসীলৈ উৰুকা তথা ভোগালী বিহুৰ অলক জনাইছোঁ আমাৰ বৌগানৰ এইখন চিনাবাৰী বজাৰ বুলি কয় এইখন অতীতৰে পৰা হাঁহৰ বাবে বিখ্যাত বজাৰ ইয়াত বিভিন্ন ঠাইৰ পৰা হাঁহ বিক্ৰী কৰিবলৈ আহে ঠিক কিনোতাসকলে বিভিন্ন ঠাইৰ পৰা আহে ইয়াত লোকেল হাঁহ পোৱা যায় আৰু সুলভ মূল্যত পোৱা যায় কেনেকুৱা হাঁহৰ দাম কিমান ইয়াতে এযোৰ 1,000 টকাত 1,000 টকা ল'লোঁ হয় নিশ্চয় মই আৰু কথা ক'বলৈ যত্ন কৰিম এয়া চাগে এওঁলোকে হাঁহ ক্ৰয় কৰিছে দাদা কিমান টকাত হাঁহ ক্ৰয় কৰিলে এইটোটা ল'লোঁ মই 1250 টকা 1250 টকা ওজনো আছে বহুত মোটামুটি 4.5 কিলো আছে যোৱা বছৰতকৈ এইবাৰ হাঁহৰ দাম কিছু বৃদ্ধি পাইছে নেকি নাই পোৱা নাই একে আছে আমাৰ যিহেতু উৰুকা সমাগত উৰুকাৰ কাৰণে হাঁহৰ দামটো ঠিকেই আছে এইটো কাইলৈ উৰুকা আপোনালোকে পৰিয়ালৰ লগত বা বন্ধুবৰ্গৰ লগত খাব হাঁহ নে পৰিয়ালৰ লগত খাব নে বন্ধু নাই ঘৰতো প্ৰত্যেকৰ ঘৰতে আমাৰ হ'বই লগতে বন্ধুবৰ্গৰ লগতো হ'ব আমাৰ যিটো বগোৱানত পৰম্পৰা মানে প্ৰত্যেক ঘৰতে হাঁহৰ মাংসটো লাগিবই খাবই হাঁহৰ মাংসটো খাবই হাঁহে মাহে একেলগে একেলগে এসাঁজ হয় নিশ্চয়কৈ ভিডিঅ' জানিছে আৰু মই সামগ্ৰীৰ দৃশ্য পৰিণামৰ দৰ্শক দেখিবলৈ অনুৰোধ কৰিছোঁ চাওক কেনেদৰে ইয়াত হাঁহসমূহ লৈ আহিছে আৰু গ্ৰাহকৰ ভিৰ পৰিলক্ষিত হৈছে যিহেতু কাইলৈ উৰুকাৰ নিশা সকলোৱে পৰিয়ালৰ লগত বন্ধুবৰ্গৰ লগত এনেদৰে ৰাতিৰ এসাঁজ খাব আৰু এনেদৰে দেখা গৈছে যে যিহেতু ভোগৰ উৎসৱ আৰু এনেদৰে যি পশ্চিম গোৱালপাৰা এইখন যি বগুৱানৰ যি হাঁহৰ বজাৰ এই হাঁহৰ বজাৰত এতিয়া হাঁহৰ উভৈনদী হৈ পৰিছে মই আৰু ইয়াৰ সামগ্ৰী দৃশ্য হাঁহ কেনেকুৱা দাম মই সুধিবলৈ কিছু এয়া আমি আপোনালোকক গোৱালপাৰাৰ পৰা পৰিৱেশ দেখুৱাইছোঁ